আসামিজ ব্লগাৰ পিকে ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো কামনা কৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, শেষলৈকে চাই আপোনালোকৰ মতামত আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আজি হৈছে 29 জানুৱাৰী, আজি সন্ধিয়া কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে উজনিত চুনামি হ'ব বুলি যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই কৰিছিলে আৰু সেই চুনামি হ'ব বুলি কোৱাক লৈ তো নস্যাৎ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। যিহেতু আগন্তুক 26ৰ নিৰ্বাচন আহি আছে, 26ৰ নিৰ্বাচনত যে উজনিত কংগ্ৰেছে কেনেদৰে কি ঢৌ সৃষ্টি কৰিব বা যি চুনামি হ'ব এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে একাষাৰে নস্যাৎ কৰিছে যে তাত চুনামি আৰু কি বানপানী কি এনেকুৱা ধৰণৰ একো নাহে, মুঠৰ ওপৰত তেনেদৰে নস্যাৎ কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সট খবৰ হৈছে সুশান্ত বৰগোহাঁইৰ টিকট এক প্ৰকাৰৰ নিশ্চিত কৰিলে মুখ্যমন্ত্ৰী মহোদয়। যিহেতু এতিয়া এই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকৰ আনুষ্ঠানিকভাৱে যি টিকটৰ কোন আসন কোনে ক'ত ল'ব, কোন সমষ্টিত কি খেলিব এইখিনি যদিও তেনেদৰে কৰা নাই, কিন্তু কিছু কিছু সমষ্টিৰ ক্ষেত্ৰত যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰি আছে আৰু এইখিনি ক্ষেত্ৰত এতিয়া যিহেতু এইখিনি অংশগ্ৰহণ কৰিছে, তাত যোন সমষ্টিত ক'ব পাৰি তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি ব্যক্ত কৰিছে তেওঁ যে কোন দলৰ এইখিনি কোনটো সমষ্টিত তেনেদৰে দিয়া হ'ব। তো এতিয়া সুশান্ত বৰগোহাঁইৰ টিকট এক প্ৰকাৰৰ নিশ্চিত কৰিছে মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে নিৰ্বাচন আহিলেই গৌৰৱ গগৈ পাকিস্তান লিংকৰ কথা কয় মুখ্যমন্ত্ৰী মহোদয়। তো এতিয়া যিহেতু পাকিস্তানৰ লগত যি সংযোগ আছে এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আগন্তুক ফেব্ৰুৱাৰী প্ৰথম সপ্তাহতে এইখিনি ক্ষেত্ৰত প্ৰকাশ পাব কি কি সংযোগ আছে বা কি কেনেকুৱা, তাৰ কিন্তু প্ৰত্যুত্তৰ দিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই কৈছে যে নিৰ্বাচন আহিলে এইখিনি হাৰ পায় আৰু নিৰ্বাচন আহিলে গৌৰৱ গগৈ ডাঙৰীয়া যি পাকিস্তান লিংকৰ কথা কয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেনেদৰে এইখিনি প্ৰত্যুত্তৰ দিছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই যি তেওঁ এইখিনি ক'লে তাৰ প্ৰত্যুত্তৰ দিছে। নেক্সট খবৰ হৈছে শীঘ্ৰে আঁচু এৰিব উপসভাপতি সুৰজন হানছে। তো এইখিনি ক্ষেত্ৰত খবৰ আহি গৈছে যে শীঘ্ৰেই আঁচু এৰিব উপসভাপতি সুৰজন হানছে এৰিব বুলি তেনেদৰে কোৱা গৈছে বা এইখিনি তেনেদৰে আলোচনা হৈছে। নেক্সট খবৰ হৈছে 6 ফেব্ৰুৱাৰীৰ আগত পুঁজি বিতৰণ শেষ কৰিম। যিহেতু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 6 ফেব্ৰুৱাৰীৰ আগত এই পুঁজি বিতৰণ শেষ কৰিম বুলি এনেদৰে জনাইছে আৰু ইয়াৰ পাছতে আকৌ আহিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, তেনেদৰে সেইখিনি শুভাৰম্ভ হ'ব। তো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 6 ফেব্ৰুৱাৰীৰ আগত এই যি পুঁজি বিতৰণ শেষ কৰাৰ কথা, যি 10,000 টকা চেক বিতৰণ এইখিনি শেষ কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে 26ৰ বিধানসভা নিৰ্বাচনত 7 সমষ্টিত প্ৰাৰ্থী দিব CPI। তো এইখিনি ক্ষেত্ৰত এতিয়া তেওঁলোকে সেইখিনি কৈছে যে হয় 26ৰ যি আগন্তুক বিধানসভা নিৰ্বাচন হ'বলৈ আৰু মাত্ৰ কেইটামান দিন বুলি ক'ব পাৰি আৰু এইখিনিক লৈ এতিয়া 7 সমষ্টিত প্ৰাৰ্থী দিব CPI, এনেকৈ দৰে তেওঁলোকে সেইখিনি মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে 25ৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত অহা 15ৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত মিত্ৰজোঁটৰ আসনৰ ভাগ বটোৱা হ'ব বুলি এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ তেনেদৰে আনুষ্ঠানিকভাৱে তেনেদৰে কোৱা নাই বা কোন সমষ্টিত কেনেদৰে খেলিব, কোনে কিমান আসন ল'ব, তেনেকুৱা ধৰণৰ একো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিয়া নাই বা এইখিনি ক্ষেত্ৰত তেওঁলোকৰ দলৰ ফালৰ পৰা কোনো ধৰণৰ হোৱা নাই। এইখিনি ক্ষেত্ৰত স্পষ্টকৈ এটা কথাই জনাইছে যে 15 আৰু 20 ফেব্ৰুৱাৰীৰ ভিতৰত মিত্ৰজোঁটৰ আসনৰ ভাগ বটোৱা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনালে। নেক্সট খবৰ হ'ল এইবাৰ অখিল গগৈ আৰু আছুৰ মাজত আৰম্ভ বাকযুদ্ধ। তো এতিয়া এই যি আগন্তুক 26ৰ নিৰ্বাচনৰ সময়ত দেখা গৈছে প্ৰায় শাসকীয় দলে যদি বিৰোধীক তেনেদৰে লক্ষ্য কৰি লৈছে, আকৌ বিৰোধীয়ে তেনেদৰে শাসকীয় পক্ষক লক্ষ্য কৰিলে আৰু এতিয়া এইবাৰ কি হৈছে অখিল গগৈ ডাঙৰীয়াই এইবাৰ আকৌ তেনেদৰে আছুক লৈ পিনি তেনেদৰে মন্তব্য কৰিছে আৰু এতিয়া তেওঁলোকৰ মাজত তেনেদৰে বাকযুদ্ধ সৃষ্টি হৈছে। এটা নেক্সট খবৰ হৈছে আমিতো সাধাৰণ মানুহ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আমিতো সাধাৰণ মানুহ, হুই হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে আমি তাৰ কোনো ধৰণৰ দীঘলীয়াকৈ ক'বলৈ আমাৰ হাতত কোনো নাথাকে। মই মোৰ মা দেউতাৰ নাম ক'ব পাৰিম আৰু তাৰ বাহিৰে মই একো ক'ব নোৱাৰিম, মই অসমত বাস কৰা, এনেকৈ ধৰণে কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যিহেতু উদ্দেশ্যি তেনেদৰে কৈছিলে হুই হিমন্ত বিশ্ব শৰ্মা বুলি, তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী মহোদয়ে একেবাৰে সহজভাৱে বা তেনেদৰে সাধাৰণভাৱে ক'লে যে আমিতো সাধাৰণ মানুহ আৰু মোৰ মা দেউতাৰ নাম ক'ব পাৰিম, মই অসমত আছোঁ, অসমীয়া হয়, এনেদৰে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে প্ৰত্যুত্তৰ দিলে।
নেক্সট খবৰ হৈছে আজি গোলাঘাটত মুখ্যমন্ত্ৰী মহোদয়ৰ কাৰ্যসূচী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণো তেনেদৰে গোলাঘাটত এইখিনি কৰা আজি দেখা গৈছে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি গোলাঘাটত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে নেক্সট খবৰ হৈছে দেশী বিদেশী পৰ্যটক তথা প্ৰকৃতিপ্ৰেমীৰ বাবে বহুত বেছি ভাল খবৰ ডিব্ৰু চৈখোৱা উদ্যানত ঢেকীয়াপতীয়া বাঘৰ যি তেনেদৰে তেওঁলোকে সেইখিনি বিচৰণ দেখা পাইছে দেখিছে তো এতিয়া যি দেশী বিদেশী পৰ্যটক আছে তেওঁলোকৰ বাবে বহুত বেছি অৰ্থাৎ প্ৰকৃতিপ্ৰেমীৰ বাবে বহুত বেছি ভাল খবৰ এতিয়া ডিব্ৰু চৈখোৱাটো তেনেদৰে যদি ডিব্ৰু চৈখোৱা উদ্যানত ঢেকীয়াপতীয়া তেনেদৰে আগমন হয় বা তেনেদৰে প্ৰকৃততে সেইখিনি সকলোখিনি তেনেদৰে সন্ধান ওলায় তো বহুত বেছি এটা ভাল হ'ব ভাল মানে কি এটা পৰ্যটকসমূহ আহিব তালৈ বহুত বেছি নেক্সট খবৰ হৈছে ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন মহাৰাষ্ট্ৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰ তো হয় যিহেতু আপোনালোকে গম পাই যোৱাকালি কেনেদৰে বিমান দুৰ্ঘটনাত তেওঁ মৃত্যুক আকস্মিকভাৱে তেনেদৰে আঁকোৱালি ল'লে আৰু এতিয়া ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন মহাৰাষ্ট্ৰ উপমুখ্যমন্ত্ৰী অজিত পাৱাৰ নেক্সট খবৰ হৈছে অগপ বিজেপিয়ে পূৰ্বে দুবাৰকৈ বুজাবুজি নিৰ্বাচন খেলিছে তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যি আমাৰ মিত্ৰজোঁট চৰকাৰ তো এইখিনি ক্ষেত্ৰত অগপ বিজেপিয়ে পূৰ্ব দুবাৰকৈ নিৰ্বাচন খেলিছে বুলি কৈছে বুজাবুজি তো এইখিনি ক্ষেত্ৰত বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জানিবলৈ দিছে নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীক উভতি ধৰিলে লুৰিণজ্যোতি গগৈয়ে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিষয়ে তেনেদৰে সেইখিনি মন্তব্য কৰিছিলে যে শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ তেওঁ এদিন গৈছেনে তো তেনেকুৱা ক্ষেত্ৰত যোৱাকালি যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে ক'লে কিন্তু তাৰ পৰিচয়টো নিদিয়াকৈ নাথাকে তাৰ পৰিচয়টো দিব তো লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰীক উভতি ধৰি ক'লে যে শ্বহীদ স্মাৰকলৈ গৈ ফটো তুলিলেই শ্বহীদক সন্মান কৰা নুবুজায় ফটো তুলিলেই শ্বহীদক সন্মান কৰা নুবুজায় তো এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক ভালকৈ প্ৰত্যুত্তৰ দিছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া নেক্সট খবৰ হৈছে কেইটামান চিটত আমি টিকট নিদিওঁ তাত অগপক সহায় কৰিম মুখ্যমন্ত্ৰী মহোদয়ে কৈছে এইখিনি আমি য'ত টিকট নিদিওঁ বা টিকট দিয়া নিদিয়ালৈ এইখিনি লৈ মুঠৰ আমি অগপক সহায় কৰিম য'ত ক'ৰবাত টিকেট দিয়া এৰি দিবও লাগিব এনেকুৱা ধৰণৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কথা হ'ল কি এতিয়া আগন্তুক যি ২৬ নিৰ্বাচন আহি আছে সেই টিকটক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি ক'লে যে আমি কিছুমান টিকট আমি দিবও লাগিব চিটত আমি টিকট নিদিওঁ বা তেওঁলোকক দিব লাগিব এইখিনি ক্ষেত্ৰত লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে মই মিয়াৰ বিৰুদ্ধে মন্তব্য দিয়াটো অগণতান্ত্ৰিক হ'ব নোৱাৰে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু মিয়াৰ বিৰুদ্ধে অবৈধ মিয়াসকলে যিদৰে তেওঁলোকে দখল কৰি আছে মাটি তো মিয়াসকলক লৈ কষ্ট দিয়া ক্ষেত্ৰক লৈ মিয়াক মই কষ্ট দিবলৈ সেইখিনি কৰিছোঁ তো এইখিনি ক্ষেত্ৰত যিহেতু বিভিন্ন দলে বা বিভিন্নজনে বিভিন্নভাৱে কৈছে আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মই মিয়াৰ বিৰুদ্ধে মন্তব্য দিয়াটো অগণতান্ত্ৰিক হ'ব নোৱাৰে তেনেদৰে মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ উত্তাল শিৱসাগৰ আজি তেনেদৰে দেখা গৈছে তেওঁলোকে সেইখিনি প্ৰতিবাদ সাব্যস্ত কৰিছে ভোটাৰ তালিকাৰ এই বিশেষ পুনৰীক্ষণক লৈ আজি উত্তাল শিৱসাগৰ নেক্সট খবৰ হৈছে আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তো আজি অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে আজি উপস্থিত হ'ব অমিত শ্বাহ ডাঙৰীয়া নেক্সট খবৰ হৈছে মহিলা আৰু যুৱ প্ৰাৰ্থীক এইবাৰ গুৰুত্ব দিব বিজেপিয়ে তো এইখিনি ক্ষেত্ৰত তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মহিলা আৰু যুৱ প্ৰাৰ্থীক এইবাৰ গুৰুত্ব দিয়া হ'ব বুলি তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে 40 বছৰে মিত্ৰতাৰ নামত হোটেল লিলিৰ পৰা বিহালীৰ ধাবালৈকে বহু মিটিং কৰিলে বিৰোধীয়ে এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে 40 বছৰে মিত্ৰতাৰ নামত হোটেল লিলিৰ পৰা বিহালীৰ ধাবালৈকে বহুত মিটিং কৰিলে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকা চেক আজি যোৰহাটত তেনেদৰে বিতৰণ কৰা দেখা গৈছে সো আজি সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালো ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক এটা কৰিব শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আগন্তুক সময়ত আপোনালোকক খবৰসমূহ জনাই যাম আৰু বহুত বেছি মৰম দিছে ভিডিঅ'বিলাকত তাৰ বাবে অশেষ ধন্যবাদ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে আজিলৈ বাই